মোৰ ৰিয়েকশ্যনটো দেখি গমেইতো পাইছে আজি এটা বিশেষ ছাৰপ্ৰাইজ পালোঁ। হাই এভৰিৱান, আজি হৈছে মোৰ জন্মদিন। সেয়েহে মই আৰু মোৰ মানুহজনে ৰাতিপুৱাই ভাবিলোঁ মন্দিৰৰ পৰা আহোঁ আৰু আমি আহিছোঁ হনুমান মন্দিৰত, যিহেতু আজি মঙ্গলবাৰো আছিলে। প্ৰথমতে আমি বাবাৰ কাৰণে এয়া পাণ লৈ ল'লোঁ আৰু যিহেতু মই চাকি ধূপ ঘৰৰ পৰাই লৈ আহিছিলোঁ আৰু গৈ ধুনীয়াকৈ চাকি ধূপ জ্বলাই সেৱা লৈ আমি তাৰ পৰা আহিলোঁ আৰু এয়া হৈছে গধূলি। মোক কৈছে যে তুমি ৰেডি হোৱা, এটা ছাৰপ্ৰাইজ আছে। সেইকাৰণে ময়ো ধুনীয়াকৈ ৰেডি হৈ আহিলোঁ। আহি দেখোঁ মোৰ ভণ্টি আৰু মানুহজনে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, কেক আনিছে আৰু এইবিলাক গিফ্টো পালোঁ আজি। এইবিলাক সৰু সৰু এফৰ্টছে মোক বহুত হেপ্পী কৰায়। ত' দিনটো মোৰ খুব ভালে গ'ল। তাৰ পিছতে আমি খোৱাৰ যা যোগাৰত লাগিলোঁ। এয়া শাহু মায়ে প্ৰথমে বনালে পায়স, তাৰপিছত হাঁহৰ মাংস, মই বনালোঁ পনীৰ, যিহেতু মঙ্গলবাৰে মই মাংস নাখাওঁ। আৰু মানুহজনে চিকেনৰ চালাড বনাইছে ধুনীয়াকৈ পুৰি কিনে আৰু তেওঁলোকে খালে। আজিলৈ এইখিনিয়ে আছিলে, বাই।